কৃষ্ণ শংকৰ গুৰু হৰি ভকতৰ জন আউৰ প্ৰভু নাৰায়ণ গজেন্দ্ৰে শৰণ লৈলে তোমাৰ চৰণ কৃষ্ণ ও হৰি দেৱ হৰি অনন্ত মুৰাৰী কৃষ্ণ গ্ৰাহৰ মুখে গজেন্দ্ৰ কৃষ্ণ কৃষ্ণ যুদ্ধ কৰি গজৰাজ ভাগৰি পৰিল কৃষ্ণ সংকট কালত তাৰ শত বুদ্ধি ভৈল হৈছে হৰি নাৰায়ণ তুমি ইষ্ট দেৱ তুমি বিনে ভকতৰ নাহি আন কৃষ্ণ কৃষ্ণ স্তুতি কৰি গজৰাজে
হৰি বোলা কৃষ্ণ। ধন্যবাদ। সৰুৰ শিৱসাগৰ পাণবেচাৰ পৰা আহি আপোনাৰভাৱে আমাৰ এই গুৱাহাটীৰ ৰং চেনেলৰ মজিয়াত ইমান সুন্দৰ এভাগ মঞ্চত দিহানাম প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি কলি যুগত ৰাম নামে শ্ৰেষ্ঠ বুলি কোৱা হৈছে। গতিকে এনেহেনে ৰাম নামৰ শ্ৰৱণ কীৰ্তন কৰি আমাক শুনোৱাৰ কাৰণে ভাল পাইছোঁ। ধন্যবাদ থাকিল আপোনাৰ সকলোলৈ। আইসকলে ইমান কষ্ট কৰি আহিছে শিৱসাগৰৰ পৰা। ইমান এখন পবিত্ৰ মঞ্চ, এটা সুন্দৰ পৰিৱেশ। দিহানাম বুলি ক'লে আই থলুৱা মাত, থলুৱা নাম। গীত গোৱা আৰু নাম গোৱা মাতৰো পাৰ্থক্য আছে। আপুনি নিশ্চয় উপলব্ধি কৰিব পাৰিছে মই কি ক'ব বিচাৰিছোঁ। অকণমান চাওক, বৃদ্ধ লোকে জ্যেষ্ঠ লোকে কেনেকৈ গায়। তেওঁলোকে হয়তো গোৱা শব্দবিলাকৰ অলপ হেৰিটো হ'ব পাৰে, পৰিচালনা কৰিব পাৰিব আপুনি, কিন্তু তাৰ দ্বাৰা তেখেতলোকৰ মাধ্যমেৰে আপুনি সঁচা দিহানামৰ অৰ্থটো অকণমান হৃদয়ংগম কৰিবলৈ চেষ্টা কৰক। আপোনাৰ বহুত উন্নতি হ'ব। কৃষ্ণ দৈৱ কি আয়ে মোক জনম দিলে, যশোদা আয়ে মোক তুলি ল'লে, পিতা বসুদেৱে থাকে মোক চাই
আমি ঈশ্বৰক পাবলৈ হ'লে আমি খুব সুন্দৰভাৱে তেওঁৰ গুণনাম শ্ৰৱণ কীৰ্তন কৰিব লাগিব। ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ ভৱিষ্যতলৈ যাতে সেইখিনি শুদ্ধভাৱে তেওঁৰ গুণনাম শ্ৰৱণ কীৰ্তন কৰিব পাৰে। ধন্যবাদ থাকিল আপোনাসকল। আইসকল, বাপ সমস্তে মই সেৱা ধৰিছোঁ। এটা বস্তু আপোনালোকৰ মোৰ ইমান ভাল লাগিছে, চাপৰিৰ যিটো তালটোক আপোনালোকে ইমান সুন্দৰ ৰাখিছে, যাৰ কাৰণে তাৰ মানটো ইমান সুন্দৰভাৱে ওলাইছে। সেইটো বস্তু বৰ সুন্দৰ হৈছে। আৰু অকণমান এই সুৰকেইটা অকণমান শিকি ল'ব আই, প্ৰথম দিহাটো আৰু দ্বিতীয় দিহাটোৰ। তেতিয়া দ্ৰুতটো আপোনাৰ বৰ সুন্দৰ হৈছে। এই দুটা যদি অকণমান শিকি লয় ধুনীয়াকৈ আহিব। আপোনালোকৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। ধন্যবাদ। চাপৰ কদম জুপি হাতে ঢুকি পাই, তাতে বহি কৃষ্ণ কানাই মুৰুলি বজায়। হে চুটি চাপৰ কদম জুপি হাতে ঢুকি পাই, তাতে বহি কৃষ্ণ কানাই মুৰুলি বজায়। কৃষ্ণ হৰো ৰাখে গৰু কদম বৰা তলে, ৰাধা গৈছে যমুনালৈ পানী অনাৰ চলে। হেই চুটি চাপৰ কদম জুপি হাতে ঢুকি পাই, তাতে বহি কৃষ্ণ কানাই মুৰুলি বজায়। আহা সখী আহা বাই নন্দৰ ঘৰে যাওঁ, নন্দৰ কানাই ধেনু চাৰে নয়ন ভৰি চাওঁ। হেই চুটি চাপৰ কদম জুপি হাতে ঢুকি পাই, তাতে বহি কৃষ্ণ কানাই মুৰুলি বজায়। হেৰ কলিয়া কি সুৰে বজালা, বাহি হেৰ কলিয়া কি সুৰে বজালা বাহি। হৰহ গোপিনী কোলাই ৰাখিলা মুখৰ মিচিকিয়া, হাঁহি হেৰ কলিয়া কি সুৰে বজালা বাহি। হেৰ কলিয়া কি সুৰে বজালা বাহি, হেৰ কলিয়া কি সুৰে বজালা বাহি। হৰহ গোপিনী কোলাই ৰাখিলা মুখৰ মিচিকিয়া, হাঁহি হেৰ কলিয়া কি সুৰে বজালা বাহি। ৰজাৰ নন্দিনী হেৰ কলিয়া লয়া সংগিনী, হেৰ কলিয়া যায় যমুনাৰ জলে, হেৰ কলিয়া কি সুৰে বজালা বাহি। হেৰ কলিয়া কি সুৰে বজালা বাহি। হৰহ গোপিনী কোলাই ৰাখিলা মুখৰ মিচিকিয়া, হাঁহি হেৰ কলিয়া কি সুৰে বজালা বাহি। স্বামী নন্দিয়া হেৰ কলিয়া চিকুণ কলিয়া, হেৰ কলিয়া ৰয় কদমৰ থলে, হেৰ কলিয়া কি সুৰে বজালা বাহি। হেৰ কলিয়া কি সুৰে বজালা বাহি, হেৰ কলিয়া কি সুৰে বজালা বাহি। হৰহ গোপিনী কোলাই ৰাখিলা মুখৰ মিচিকিয়া, হাঁহি হেৰ কলিয়া কি সুৰে বজালা বাহি।
কৃষ্ণ হৰি ঔ ৰাম শুদ্ধে বা অশুদ্ধে এক নাম শুনে বা ভনে বা মনে স্মৰে অপৰাধহীন পুৰুষক সত্যতাৰে। ভগৱন্তৰ গুণনাম শুদ্ধ অশুদ্ধ গালেও তেওঁ বেয়া নাপায়, তেওঁ গ্ৰহণ কৰে তেওঁৰ গুণনাম। কিন্তু আমাৰ সাংসাৰিক যিটো নিয়ম, গুৰুজনাই কলিযুগত নাম ল'বলৈ আমাক আঁচনি দি গ'ল, সেই অনুপাতে অলপ বিসংগতি ঘটি আহিছে আৰম্ভণি পাই আপোনালোকৰ শেষলৈকে। এইকণ ভাল গুৰু আশ্ৰয় লৈ সংশোধন কৰি ল'ব। ভৱিষ্যতলৈ ইয়াতকৈ অলপ ভাল যাতে মঞ্চত মোৰ প্ৰভু ভগৱন্তৰ গুণনাম শ্ৰৱণ কীৰ্তন কৰিব পাৰে, তাৰ কাৰণে ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। ধন্যবাদ থাকিলে আপোনাসকললৈ। আইসকল, বাপসকল, মই কি কওঁ, মই বিনম্ৰভাৱে অনুৰোধ কৰিছোঁ দেই আইসকল, আপোনালোকে অকণমান শিকক, অকণমান চৰ্চা কৰক, অলপ অধ্যয়ন কৰক, অলপ জ্ঞান গভীৰত যাওক দেই, অকণমান চেষ্টা কৰক। ধন্যবাদ। কৃষ্ণ শংকৰ গুৰু হৰি ৰাম 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 হে ৰাম নাম প্ৰেমৰ নদী হিয়া আছে
বৈকুণ্ঠৰ কল্পতৰু ভাগৱত শাস্ত্ৰ ইহাৰৈ উত্তম ফল হৰি নাম মাত্ৰ ও হৰি নামে গতি হৰি নামে ভকতৰ কেৱল ভকতি হৰিয়ে কৃষ্ণ হে ৰাম সত্য যুগে ধেন ক্ৰেতা যুগে যজ্ঞ দাপৰ যুগত পূজা কলিত হৰিৰ কীৰ্তন বিনাই আৰ নাহিকে দুজা মোৰ প্ৰভু ভগৱন্তই কৃপা কৰক যাতে দ্বিতীয়বাৰ ভুল ত্ৰুটিখিনি সংশোধন কৰি ভাল সৎগুৰু আশ্ৰয় লৈ সংশোধন কৰি ভগৱন্তৰ তেওঁৰেই গুণনাম ভালদৰে গাবৰ কাৰণে আপোনাৰ সকলোটিকে সন্মতি প্ৰদান কৰক। ধন্যবাদ থাকিল আপোনাৰ সকলোলৈ। আই বাপ সমস্তে মই সেৱা ধৰিছোঁ। আপোনালোকক ধন্যবাদ জনাইছোঁ, উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। কৃষ্ণ শংকৰ
ৰাম 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 কৃষ্ণ বৈকুণ্ঠত আছিলে ভাগৱত কৃষ্ণ শংকৰে দিলেহি মাধৱক সেই ভাগৱত ৰহেৰে ভকতক মোহিলে নামেৰে ৰাম ৰাম বৈকুণ্ঠত আছিলে ভাগৱত শংকৰে দিলেহি মাধৱক সেই ভাগৱত ৰহেৰে ভকতক মোহিলে নামেৰে ৰাম হৰিৰ নাম ৰখে ৰাম 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 বৈকুণ্ঠ প্ৰকাশে ৰাম ৰাম প্ৰেময় অমৃতৰ নদীহে বৈকুণ্ঠত আছিলে ভাগৱত শংকৰে দিলেহি মাধৱক সেই ভাগৱত ৰহেৰে ভকতক মোহিলে নামেৰে ৰাম শ্ৰীমন্ত শংকৰে ৰাম ৰাম পাৰ ভাঙি দিলা ৰাম ৰাম বহে ব্ৰহ্মাণ্ড ভেদিহে বৈকুণ্ঠত আছিলে ভাগৱত শংকৰে দিলেহি মাধৱক সেই ভাগৱত ৰহেৰে ভকতক মোহিলে নামেৰে বান্ধৱ কৃষ্ণ হে ৰাম গোবিন্দৰ প্ৰেম অমৃতৰ নদী বহে বৈকুণ্ঠৰ পৰা চাৰি পুৰুষাৰ্থ তাহাৰ নিজৰা হৰিৰ নামে মূলাধাৰা এ ৰাম হৰিৰ নামে মূলাধাৰা বান্ধৱ কৃষ্ণ শ্ৰীমন্ত শংকৰ শ্ৰীমন্ত শংকৰ জগত গুৰু আমাৰ শ্ৰীমন্ত শংকৰ শ্ৰীমন্ত শংকৰ শ্ৰীমন্ত জগত গুৰু আমাৰ শ্ৰীমন্ত শংকৰ হৰি ভকতিৰ জগত গুৰু আমাৰ
হ'ব কৃষ্ণ কৃষ্ণ হে ৰাম শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যেন কল্পতৰু তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু এ ৰাম আমাৰ পৰম গুৰু বান্ধৱ কৃষ্ণ জয় জগত গুৰু শ্ৰীমন্ত শংকৰ হে জয় জগত গুৰু শ্ৰীমন্ত শংকৰ হে আৰু মাতৃ নামে সত্য হয় না পিতা কুকুম্বৰ হে জয় জগত গুৰু শ্ৰীমন্ত শংকৰ হে আৰু পৰদুৱাৰ ধানে জন্ম শ্ৰীমন্ত শংকৰ হে জয় জগত গুৰু 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 শ্ৰীমন্ত শংকৰ হে ও ৰাম জয় হৰি ধন্যবাদ। ভাল হৈছে পৰিৱেশনটো, কিন্তু ভুলকুটি বহুত ৰৈ গৈছে, বিশেষকৈ ঘোষাপদৰ বিসংগতি ঘটিছে। এইটো লক্ষ্য কৰিব। ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ যাতে ভৱিষ্যতলৈ এই ভুলকুটিখিনি সংশোধন কৰি ভগৱন্তৰ গুণনাম ভালদৰে শ্ৰৱণ কীৰ্তন কৰিবৰ কাৰণে তেওঁ সন্মতি প্ৰদান কৰে। ধন্যবাদ থাকিলে আপোনাসকললৈ। আইসকল, বৰপেটাৰ পৰা গৃহকৰ্ম এৰি কিমান কষ্টৰে আহিছে ন আপোনালোকে? কিন্তু কষ্টটো সফল কৰিবলৈ হ'লে আপোনালোকে অলপ আৰু কষ্ট কৰিব লাগিব, যথেষ্ট শিকিব লাগিব। ধন্যবাদ।